প্ৰথমে আমাৰ মামাই কৈছিলে ভাৰতৰ প্ৰধানমন্ত্ৰী অমিত শ্বাহ আৰু ভাৰতৰ গৃহমন্ত্ৰী আমাৰ আদৰৰ নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী অমিত শ্বাহ আৰু আমাৰ আদৰৰ গৃহমন্ত্ৰী নৰেন্দ্ৰ মোদী। তাৰপিছত আমাৰ পীযুষ দাই ক'লে যে অসমৰ মুখ্যমন্ত্ৰী হ'ল নৰেন্দ্ৰ মোদী। মোদী ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ আছে, তেওঁলোক হৈ থাকিব। তাৰপিছতে আমাৰ বিজেপিৰ এজন নেতা নামটো পাহৰিছোঁ মই কি আছিলে, তেওঁ আকৌ মহাপণ্ডিত। তেওঁ কি ক'লে শুনিছেনে? তেওঁ কৈছে যে অসমৰ মুখ্যমন্ত্ৰী জয়ন্ত মল্লবৰুৱা। দিনে ৰাতিয়ে কাম কৰি আছে, তাৰ কাৰণে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী জয়ন্ত মল্লবৰুৱা ডাঙৰীয়াৰ কাৰণে এটা জোৰে আপোনাৰ হাত চাপৰি বজাই দিয়ক। কি ক'ম মানে, এইবোৰে হ'ল আমাৰ অসমৰ ভৱিষ্যত গঢ়ি তুলিব পৰা একোজন নেতা। সিহঁতৰ নিজৰ মাথাৰ মগজে নাই। আৰু দুদিনমান পিছত কৈ নিদিলে হ'ল যে এতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি আমাৰ ৰূপজ্যোতি কুৰ্মী বুলি।